সুপ্ৰভাত আপোনালোক আটাইকে হেপাহৰ ৰঙালী বিহুৰ আন্তৰিক উলগ জনাই আৰম্ভ কৰিছো এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী আজি পহিলা বহাগ আজি পুৱাই মানুহ বিহু উপলক্ষে কনিষ্ঠজনে জ্যেষ্ঠজনৰ আশীষ লৈ বছৰটোৰ বাবে কুশল মংগল কামনা কৰে প্ৰতিজন অসমীয়াই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হেপাহৰ ৰঙালী বিহুক লৈ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে ৰীতি নীতি আৰু পৰম্পৰাৰে আজি অসমীয়াই পালন কৰিছে মানুহ বিহু বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা হৈছে মানুহ বিহু উপলক্ষে বিশেষ অনুষ্ঠানৰ বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ কোনো ঠাইত বতাহ ধুমুহাই কিছু ক্ষতি সাধন কৰিছে যদিও ম্লান পৰা নাই বিহুৰ আনন্দ উৎসাহত আজি সাত বিহুৰ দ্বিতীয়টো দিন অৰ্থাৎ মানুহ বিহু বা চেনেহী বিহু আজি অসমবাসী ৰাইজে উদযাপন কৰিছে মানুহ বিহু বা চেনেহী বিহু পহিলা বহাগৰ দিনাখন এই বিহু পালন কৰা হয় আৰু এই বিহুটিত আপোনজনে আপোনজনক বিহুৱান দিয়ে বিহু গীত হুঁচৰি গীত গাই অতি আনন্দ কৰে স্ফূৰ্তি কৰে ৰঙালী বিহুৰ এই শুভ ক্ষণত কনিষ্ঠজনে জ্যেষ্ঠজনৰ আশীষ বিচাৰিছে কনিষ্ঠজনে জ্যেষ্ঠজনৰ চৰণ চুই আশীৰ্বাদ কামনা কৰিছে আজিৰ দিনটোত আপোনজনে আপোনজনক বিহুৱান প্ৰদান কৰি মানুহ বিহু পালন কৰিছে আজি বিহুবলীয়া অসমবাসী ৰাইজে বিভিন্ন প্ৰান্তত আছে আমাৰ সাংবাদিকসকল আজি মানুহ বিহুৰ কেনেকুৱা উৎসাহ উদ্দীপনা সেই পৰিৱেশ আমাক দেখুৱাব বিভিন্ন প্ৰান্তত থকা আমাৰ সাংবাদিকসকলে আমি প্ৰথমেই আনমোল যাদৱৰ সৈতে সংযুক্ত হৈছোঁ আনমোল ৰঙালী বিহুৰ আন্তৰিক উলগ জনাইছোঁ আপোনাক কোন স্থানত আপুনি উপস্থিত আছে আজি মানুহ বিহু কেনেদৰে পালন কৰিছে বিহুবলীয়া অসমীয়া ৰাইজে হয় জয়ন্ত আপোনালৈ থাকিল অশেষ শুভেচ্ছা আজি মই বৰ্তমান উপস্থিত আছো শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত আজি পহিলা বহাগ দিনা সম্পূৰ্ণ বছৰটো যাতে শুভ হওক আৰু মংগলময় হওক তাৰে কামনাৰে ভক্তপ্ৰাণ ৰাইজে আহি উপস্থিত হৈছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত মই সামগ্ৰিক পৰিৱেশ দেখুৱাম শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ এনেদৰে ভক্তপ্ৰাণ ৰাইজে পুৱাৰ পৰা নামঘৰত আহি ভিৰ কৰিছে তেওঁলোকক যাতে এই বছৰটো সম্পূৰ্ণৰূপে মংগলময় হওক আৰু তাৰে শ্ৰীবৃদ্ধিৰ কামনা কৰি এনেদৰে ভক্তপ্ৰাণ ৰাইজ আহি পিনে উপস্থিত হৈছে নামঘৰত মোৰ হতে আছে ভক্ত তেওঁলোকৰ পৰা অকণ জানে আজি পুৱা ভাগৰ পৰা আপোনালোকে আমি 5টাতে পালোহি হয় তাৰপিছত বহুত ভক্ত আহিছে আজি এই মুহূৰ্তত আজি নতুন বছৰ গোটেইখিনি আহে ৰাইজ আশীৰ্বাদ ল'বলৈ আৰু নতুন বছৰ মানে গোটেই জীৱনটো বছৰটোৰ কাৰণে সুখ হওক এইটো কাৰণে আহে হয় জয়ন্ত মই সমগ্ৰ দৃশ্য প্ৰথমতে নিউজ 18 অসম নৰ্থ দৰ্শকসকলক দেখুৱালো মই ভিতৰলৈ সোমাই যাম ভক্তসকল আহি বহু যথেষ্ট ইয়াত ভিৰ কৰিছে তেওঁলোকে আশীষ লৈছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত মই পোনে পোনে সোমাই যাম নামঘৰৰ ভিতৰলৈকে এনেদৰে ভক্তসকল বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পিনে উপস্থিত হৈছেহে পুৱা ভাগত কাৰণ আজি পহিলা বহাগ যাতে সম্পূৰ্ণ বছৰটো মংগলময় হওক তাৰে আশাৰে ভক্তসকল আহিছে মই ভিতৰলৈ সোমাই গৈছোঁ নামঘৰৰ ভিতৰ ভাগলৈ ইয়াত ভকত বৈষ্ণৱসকল আছে তেওঁলোকৰ পৰা মই জানিম এনেদৰে ভিৰ কৰিছে আহি পিনি আঠখেলীয়া নামঘৰত মই সোমাই গৈছোঁ ভিতৰলৈ ভক্তপ্ৰাণ ৰাইজ আছে আৰু তেওঁলোকে আশীষ লৈছে মই সমগ্ৰ দৃশ্য নিউজ 18 অসম নৰ্থ দৰ্শকসকলক দেখুৱাম এনেদৰে আহি পিনি ভিৰ কৰিছে ভক্তপ্ৰাণ ৰাইজে যিসকল ভক্ত আছে তেওঁলোকৰ পৰা মন্তব্য ল'ম পোনে পোনে ল'ম আৰু আমাৰ ইয়াত যিসকল ভকত বৈষ্ণৱ আছে তেওঁলোকৰ পৰা দুআষাৰ আমি জানিবলৈ চেষ্টা কৰিম জয়ন্ত মই সোমাই গৈছোঁ ভিতৰলৈ এনেদৰে আশীষ লোৱা আমি দেখুৱাইছোঁ নিউজ 18 অসম নৰ্থ দৰ্শকসকলক বহুত ভক্ত আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি পিনি ইয়াত সমাগম হৈছে মই সম্পূৰ্ণ দৃশ্য এনেদৰে দেখুৱাই গৈছোঁ নিউজ 18 অসম নৰ্থ দৰ্শকসকলক ইয়াত যিসকল ভকত বৈষ্ণৱ আছে তেওঁলোকৰ পৰা দুআষাৰ মই জানিম এনেদৰে আশীষ লোৱা মই দেখুৱাইছোঁ তেওঁলোকে ৰাতিপুৱাৰ পৰা ভিৰ কৰিছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত অকণমান দুআষাৰ মই জানিম অহা যোৱা লোৱা সোমোৱা ধুতিন্তি কাৰ্যক্ৰম মঞ্চিত বহা তোলা নথিখিনি অপৰাধ হওক বা অপৰাধখিনি ভঞ্জন হওক ঘৰখনৰ কৈতি পানীকে নিয়ামৰে ৰক্ষা কৰি ধনে ধানে ঐশ্বৰ্যভূতি গোলকী যান বাহন যি আছে মহাপুৰুষ গোবিন্দেই ৰক্ষা কৃষ্ণ হৰি ৰাম আজি বহুত ভক্ত আহিছে পহিলা বহাগ বহুতে আশীষ লৈছে মোৰ হ'ব সৌভাগ্য নতুন বছৰটো সুমংগল হওক আগলৈকে প্ৰভুৰ চৰণত যে সেৱকীসকলে সেৱা কৰি থাকিবলৈ শক্তি দিয়ক অনুষ্ঠানটোৰ প্ৰতি যি সহায় জনাইছে আমি ধন্যবাদ দিছোঁ সেৱকীসকলক সুমংগল হওক আগলৈকে প্ৰভুৰ চৰণত সেৱা কৰি থাকিবলৈ শক্তি দি ভক্তি পায় মহাপ্ৰভু গোবিন্দই নিয়াবতে যে সেৱকীসকলক ৰক্ষা কৰে আমাৰ এইখিনিয়ে প্ৰাৰ্থনা আজি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ পৰা অসমবাসী ৰাইজলৈ আপুনি শুভেচ্ছা এটা জানি নতুন বছৰ আমি
নতুন বছৰ শুভেচ্ছাই জনাইছোঁ অসমবাসীলৈ যাতে অনুষ্ঠানৰ প্ৰতি সহায়জনক অসমবাসীয়ে এয়ে মোৰ কামনা ধন্যবাদ থাকিল আপোনালৈ শুভেচ্ছা থাকিল শুভেচ্ছা হয় হয় জয়ন্ত ইয়াত যথেষ্ট ভক্তপ্ৰাণ ৰাইজ আছে মই তেওঁলোকৰ পৰা জানিম দুআষাৰ জানিম তেওঁলোকৰ মন্তব্য ল'ম পোনে পোনে মন্তব্য ল'ম আপোনালোকে অকণ আগলৈ আহিব আপোনালোকে পুৱা ভাগৰ পৰা আহি যথেষ্ট ইয়াত পহিলা বহাগ দিনৰ আশীষ লৈছে কি ক'ব এই মুহূৰ্তত যাতে সম্পূৰ্ণ বছৰটো আপোনালোকক ভালে কুশলে যায় যাতে ক'ৰ পাইছে আপুনি আমি বুঢ়াগাঁৱৰ পৰা আহিছোঁ হয় ইয়াত যথেষ্ট ভিৰ হৈছে হয় বহুত ভক্ত আহিছে হয় জয়ন্ত মই সামগ্ৰিক পৰিৱেশটো দেখুৱাম এনেদৰে বয়সস্থ বৃদ্ধ মহিলা পুৰুষ সকলো আহি পিনি যাতে সম্পূৰ্ণ বছৰটো তেওঁলোকৰ সৌভাগ্যময় হয় তাৰে কামনাৰে তেওঁলোকে আহি পিনি ঈশ্বৰৰ চৰণত শ্ৰীচৰণত সেৱা লৈছে মই সামগ্ৰিক পৰিৱেশটো দেখুৱাই লওঁ প্ৰথমতে জয়ন্ত হয় আনমল আপুনি সেই স্থানত আছে আৰু ৰাইজে আজি আশীষ বিচাৰি এনেদৰে শ্ৰী শ্ৰী আঠখেলীয়া বৰনামঘৰলৈ আহিছে এক আধ্যাত্মিক পৰিৱেশ এইখিনি মুহূৰ্তত কাৰণ পহিলা বহাগ অসমীয়া নৱবৰ্ষৰ পহিলা দিন আজি আৰু এই পহিলা দিনটোৰ পৰাই যাতে সমগ্ৰ বৰ্ষটোৱে সুখৰ হয় মংগল হয় তাৰ বাবে কামনা কৰি এনেদৰে জ্যেষ্ঠজনৰ আশীষ লৈছে সমান্তৰালকৈ মঠ মন্দিৰসমূহলৈ আহিছে আজি ভক্তিপ্ৰাণ ৰাইজ আৰু এনেদৰে আজি পুৱাৰে পৰা এক উখল মাখল পৰিৱেশ মানুহ বিহু উপলক্ষে আপোনজনে আপোনজনক বিহুৱান যাচি মৰম যাচিছে সন্মান যাচিছে কনিষ্ঠজনে জ্যেষ্ঠজনক আৰু এনেধৰণৰ পৰম্পৰা ধৰি ৰখাৰ বাবে আপোনজনৰ মাজত আত্মীয় স্বজনৰ মাজত আন্তৰিক মৰম চেনেহৰ এনাজৰীডাল আৰু অধিক সুদৃঢ় হৈ উঠে আজি এই মানুহ বিহু উপলক্ষে এই পৰম্পৰা ৰক্ষা কৰি অসমবাসী ৰাইজে আজি পালন কৰিছে সাত বিহুৰ দ্বিতীয়টো দিন অৰ্থাৎ মানুহ বিহু বা চেনেহী বিহু এই সামগ্ৰিক পৰিৱেশ শ্ৰী শ্ৰী আঠখেলীয়া বৰনামঘৰৰ পৰা আমাক দেখুৱাইছে আমাৰ তিতাবৰৰ সংবাদদাতা আনমোল যাদৱে ৰঙালীক লৈ ৰাজ্যত এতিয়া ব্যাপক উৎসাহৰ ঢল বৈছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ আৰু এই উৎসাহৰ মধুময় আলোড়নত বুৰ গৈছে অসমবাসী ৰাইজ হেঁপাহৰ বিহুৰ দিনটোত কৰ্তব্যৰ মাজত থাকিলেও নিজ সংস্কৃতিক তুলি ধৰাৰ প্ৰয়াস কৰিছে একাংশই বিহুৰ দিনাই গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ এটা পেট্ৰল পাম্পত দেখিবলৈ পোৱা হ'ল এক বিশেষ দৃশ্য পদ্মা সাৰ্ভিস ষ্টেচনৰ এইসকল কৰ্মচাৰীয়ে বিহুৰ দিনা পৰিধান কৰিলে জাতীয় সাজপাৰ মহিলা কৰ্মচাৰীয়ে মেখেলা চাদৰ পিন্ধাৰ লগতে পুৰুষসকলে পৰিধান কৰিলে পাট মুগাৰ চোলা আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাই যুগুত কৰা এক বিশেষ ৰিপৰ্ট আমি আগবঢ়াইছো বিহুৰ বতৰত আমি এটা ব্যতিক্ৰমী দৃশ্য দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত পেট্ৰল পাম্পত এনেধৰণে পেট্ৰল দি আছে এগৰাকী যুৱতীয়ে আৰু তেওঁ যি পৰম্পৰাগত সাজ সেই পৰম্পৰাগত সাজপাৰ আজি পৰিধান কৰি আহিছে ইফালেও যদি আমি চাওঁ তেনেহ'লে আমি তাতো দেখিম যে তেনেকুৱা এক পৰিৱেশ বৰ্তমান বিৰাজ কৰিছে যে যিসকল পেট্ৰল পাম্পত নিয়োজিত কৰ্মচাৰী আছে তেওঁলোকে পৰম্পৰাগত সাজ পিন্ধি আহিছে পৰম্পৰাগত সাজত বিহুৰ দিন কি নাম অন্তৰা চৰকাৰ আপুনি বেংগলী কিন্তু বেংগলী হৈ অসমীয়াৰ আজি যিহেতু বিহু গতিকে গোটেই বিহুটো কেনেকুৱা লাগে ভালেই লাগিছে অসমীয়াৰ সাজ পোছাক পিন্ধি পেলাই মনটো বহুত শান্তি লাগিছে আৰু মনটো শান্তি লাগিছে আমি ইফালে যাম ইফালে কথা পাতিম খুব ধুনীয়া এটা পৰিৱেশ ইফালে কাৰ্ডো মাৰি আছে তাৰ মাজতে সুধিছোঁ যে এনেকুৱা এটা বিহুৰ দিন ঘৰলৈ যাব পৰা নাই নিশ্চয় ঘৰ ক'ত ধুবুৰী কি নাম সুৰভি ব্ৰহ্ম দখনা পিন্ধে নে দখনা পিন্ধো কিন্তু আজি এনেধৰণে এই সাজ পিন্ধি আহিছে মালিকে দিছে না বিহুৰ কাপোৰ তাৰ কাৰণে পিন্ধি আহিছোঁ পিন্ধি আহিব দিছে না ভালে লাগিছে আৰু আমি যিহেতু হাতীগাঁও যিটো পেট্ৰল পাম্প আছে সেই পেট্ৰল পাম্পত আছোঁ এইগৰাকী যুৱকৰ সৈতেও আমি কথা পাতিম তেওঁ খুব ধুনীয়া মুগাৰ এটা বৰ্তমান চোলা পৰিধান কৰিছে হয় নিশ্চয় ভালে লাগিছে ঢোল বাব জানে নাই ঢোল বাব জানো কিন্তু এতিয়া ডিউটি টাইমত আৰু ক'ত ঢোল বজাবি আৰু ঢোল বজাব পৰা পৰিৱেশ নাই এতিয়া নাই এইটো চিটুৱেশ্যনত নাই বাৰু
মানে কাম কৰিবই লাগিব কাম কৰিব লাগিব তেওঁলোকে কাম কৰি গৈছে কিন্তু খুব ধুনীয়া সেয়াই প্ৰভাত সিঙে আছে যিহেতু প্ৰভাত সিঙে দেখুৱাব যে খুব সুন্দৰ সাজপাৰ পৰিধান কৰি এনেধৰণে এই যিটো পেট্ৰল পাম্প আছে হাতীগাঁৱৰ যিটো ভাৰত পেট্ৰলিয়ামৰ পেট্ৰল পাম্প এই পেট্ৰল পাম্পটোত এনেধৰণে সকলো যিসকল নিয়োজিত হৈ আছে কামত সেই নিয়োজিত হৈ থকা যিসকল আৰু এনেদৰে পেট্ৰল পাম্পত এই অনন্য এটা পৰিৱেশ দেখিবলৈ পোৱা হৈছে জাতীয় সাজপাৰ পৰিধান কৰি কৰ্মচাৰীসকলে নিজৰ সেৱা আগবঢ়াইছে এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হ'ম আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰ সৈতে হীৰক আপোনাক ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছো আপুনি পেট্ৰল পাম্পত উপস্থিত আছে ইতিমধ্যে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাই সেই পৰিৱেশ আমাক দেখুৱাইছে হাতীগাঁৱৰ সেই পেট্ৰল পাম্পৰ পৰা য'ত কৰ্মচাৰীসকলে ৰঙালী বিহুৰ দিনটোত জাতীয় সাজপাৰ পৰিধান কৰি ৰঙীন মনেৰে ৰাইজৰ সেৱা আগবঢ়াইছে এই মুহূৰ্তত আপুনি কোনটো পেট্ৰল পাম্পত উপস্থিত আছে আৰু তাৰ পৰিৱেশ কেনেকুৱা আজিৰ মানুহ বিহুৰ দিনটোত হয় জয়ন্ত প্ৰথমতে যেহেতু বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি পহিলা বহাগ আৰু শদিয়াৰ পৰা ধুবুৰীলৈ পাৰ ভঙা উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু গুৱাহাটীৰ যিসমূহ পেট্ৰল পাম্প আছে বিশেষকৈ পেট্ৰল পাম্পসমূহত এক ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু জাতীয় সাজপাৰে যিসকল কৰ্মচাৰীসকল আছে সেই কৰ্মচাৰীসকলে পৰিধান কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত দেখিছে যিসকল ইয়াত কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলে জাতীয় সাজ পোছাক পৰিধান কৰিছে আৰু পেট্ৰল পাম্পত এনেধৰণৰ হাতীগাঁৱৰ লগতে এই যি জতীয়া পেট্ৰল পাম্প সেই জতীয়া পেট্ৰল পাম্পটো দেখিবলৈ পোৱা গৈছে এনেধৰণৰ ব্যতিক্ৰমী দৃশ্যসমূহ দেখিবলৈ পোৱা গৈছে আৰু গুৱাহাটী মহানগৰীত এনেকুৱা ধৰণৰ দৃশ্য আচলতে পূৰ্বতে বা বিগত বৰ্ষসমূহত দেখিবলৈ পোৱা নাছিল কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গৈছে আৰু যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে কথা পাতিম বিহুৰ প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালৈও থাকিল ৰঙালী বিহুৰ শুভেচ্ছা আৰু ধুনীয়া লাগিছে খুব ধুনীয়া লাগিছে জাতীয় সাজ পোছাক পৰিধান কৰিছে যিজন মালিক তেওঁ কৈছেনে নে আপোনালোকে নিজে পিন্ধিছে নহয় আমাৰ মালিক একচুৱেলি অসমীয়া হয় তেখেতেই কৈছে আমাৰ ভাৰত পেট্ৰলিয়ামত মানে বিহু উদযাপন কৰিবৰ কাৰণে চ' আমি কৰ্মচাৰীসকলে এনেকৈ পালন কৰি আছোঁ আৰু যিহেতু আমাৰ ছুটি নাই সেইকাৰণে আমি এনেকৈ পালন কৰি আছোঁ ছুটি নাই বিহু হৈছে আৰু ইয়াতে বিহু হৈছে হয় যিহেতু ছুটি নাই বিহুতো আপোনালোকৰ ছুটি নাই আমাৰো ছুটি নাই গতিকে বিহু বুলি যদি সকলো মিলি এটা বিহু গীতৰ মাজে মাজে এটা বিহু নৃত্য পৰিৱেশন কৰি ভাল হ'ব বিহু নৃত্য যি পৰিৱেশন কৰে আপোনালোকে এয়া দেখিছে আপোনালোকে যিসকল কৰ্মচাৰী আছে তেওঁলোকে বিহু নৃত্য পৰিদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে আৰু মই ক'ব বিচাৰিম যে তেওঁলোকে যিসকল গ্ৰাহকক সেৱা আগবঢ়ায় আৰু গ্ৰাহকক সেৱা আগবঢ়ায় তেওঁলোকে যিহেতু ঘৰত যাব নাপায় বা ঘৰত তেওঁলোকে কম সময় থাকিব পাৰে কিন্তু ইয়াতে তেওঁলোকে বিহু উদযাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু গুৱাহাটী মহানগৰীৰ এই পেট্ৰল পাম্পসমূহত এইবাৰ এনেধৰণৰ ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু পূৰ্বতে বা 2টা বছৰ পূৰ্বে যিটো আপোনাৰ গোৱালপাৰা পেট্ৰল পাম্প আছিলে সেই গোৱালপাৰা পেট্ৰল পাম্পত এনেধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত দেখিছে যে তেওঁলোকে বিহু গীতত বিহু নৃত্য প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে আৰু গজতীয়া এই পেট্ৰল পাম্পটো তেওঁলোকৰ যিজন মালিক তেওঁলোকে মালিকৰ নিৰ্দেশাৱলী তেওঁলোকে এনেধৰণে যিহেতু জাতীয় সাজ পোছাক পৰিধান কৰিছে আৰু মই ক'ব বিচাৰিম যে কেৱল ইয়াতে নহয় মহানগৰীৰ এইটো পেট্ৰল পাম্পে নহয় হাতীগাঁও পেট্ৰল পাম্প বা আন পেট্ৰল পাম্পতো এনেধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকে বিভিন্ন ধৰণৰ অনুষ্ঠানো কেতিয়াবা আয়োজন কৰা দেখিবলৈ পোৱা যায় আৰু যিসকল ইয়াত কৰ্মচাৰী আছে পুনৰ তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম বাইদেউ ঘৰ ক'ত আপোনাৰ মোৰ ঘৰ চিৰিয়াখানা জাতীয় সাজ পোছাক পৰিধান কৰিছে বিহুৰ প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছে আপোনাকো থাকিলে ধন্যবাদ আৰু ভাল লাগিলে আৰু এইবাৰ প্ৰথমবাৰৰ বাবে আপোনালোকে হয়তো এনেধৰণৰ সাজ পোছাক পৰিধান কৰি আহিছে অনুভৱ কেনেকুৱা বহুত ভাল লাগিছে মানে চবকে এনেকুৱা মানে অসমীয়া জাতিৰ যে সাজ পোছাক যে মানে পৰিধান কৰিছোঁ আমি চবে বহুতে ভাল লাগিছে আৰু দেখিবলৈ পোৱা যায় যে অফিচ যিবোৰ আছে সেই অফিচত এনেকুৱা ধৰণৰ সাজ পোছাক পৰিধান কৰিবলৈ পোৱা নাযায় কিন্তু আপোনালোকে গ্ৰাহকক সেৱা আগবঢ়াই আহিছে এনেধৰণৰ সাজ পোছাক পৰিধান কৰিছে এটা মেছেজ যাব বুলি ক'ব পাৰি এয়ে ক'ব পাৰোঁ যে আমি মানে আমাক ছুটি নিদিয়ে ন তো বহুত কম আমি ছুটি পাওঁ তাৰে মাজত বিহুৰ মানে কি যিমানখিনি উদযাপন আমি যিমানখিনি আনন্দ আমি ইয়াতে পালন কৰি আছোঁ যিহেতু ছুটি নাই আমাৰ চবে মিলি কেনে যিমান ষ্টাফ আছে চবে মেনেজাৰ ষ্টাফ আমি চবে মিলি কেনে আমি বিহুৰ উদযাপন ইয়াতে কৰি আছোঁ মানে সেইখিনিয়ে আৰু কালিও পিন্ধিছিলে আপোনালোকে এনেধৰণৰ জাতীয় সাজ পোছাক বিহুৰ দিনাখনো পিন্ধিছিলে
কালিয়ে পিন্ধিছিলোঁ আমি আৰু ভালে লাগিল আৰু এইখিনি ইমান চবে উদযাপন কৰি আছোঁ মিলিজুলি কেনে নিশ্চয়কৈ হীৰক ৰাইজৰ সেৱাত সকলো ব্ৰতী হৈছে এনেদৰেই জাতীয় সাজপাৰ পৰিধান কৰি ৰঙালী বিহুৰ এই ৰঙীন পৰিৱেশত হীৰক যিসকলৰ কৰ্মব্যস্ততাৰ পৰা তেওঁলোক ঘৰৰ পৰা আঁতৰত থাকিবলগীয়া হৈছে কৰ্মৰ খাতিৰত সেয়া সংবাদ মাধ্যমে হওক বা আৰক্ষীয়ে হওক 24x7 ব্যস্ততা আৰু সমান্তৰালকৈ পেট্ৰল পাম্পৰ এইসকল কৰ্মচাৰীও ঘৰৰ পৰা আঁতৰত থাকি নিজৰ সেৱা আগবঢ়াবলগীয়া হৈছে বিহু বুলি ক'লেই চিৰা দৈ লাৰু পিঠাৰ কথা মনলৈ আহে আপোন ঘৰখনলৈ যাবলৈ মন যায় গতিকে তেনেস্থলত এই কৰ্মচাৰীসকলে লাৰু পিঠা চিৰা দৈৰ সোৱাদ লাভ কৰিছে নে নাই সেই বিষয়ে জানিবলৈ চেষ্টা কৰক হয় জয়ন্ত যেহেতু বিহু বুলি ক'লে চিৰা দৈ লাৰু পিঠাৰ কথা ক'বই লাগিব আৰু চিৰা দৈ লাৰু পিঠা নহ'লে যিহেতু বিহু আধৰুৱা হৈ পৰে আৰু যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে কথা পাতিম বাইদেউ চিৰা পিঠা লাৰু দৈ সোৱাদ লৈছে নাই ঘৰত যিহেতু আপোনাৰ ওচৰতে ইয়াত পুৱা আহিবলগীয়া আছে তথাপিও লৈছে নাই সোৱাদ চিৰা পিঠা লাৰু বনাইছে এইবোৰ ঘৰত বনাই আছে আমিতো সময় নাপাওঁ ঘৰতে চবেই মানে মা আইতাহঁতে চবেই বনাই আছে এনেকুৱাকৈ সেইখিনি আৰু আপুনি বনাইছে আপুনি নিজে বনাই নেকি মই সময় নাপাওঁ মই ইয়াতে থাকোঁ কামৰ কাৰণে মই ইয়াতে থাকোঁ সোৱাদ লৈছে আপোনাৰ সোৱাদ লৈছোঁ বাৰু তাৰে লৈ আহোঁ ন ঘৰত টিফিনতকৈ সোৱাদ লৈছোঁ আৰু ভালো লাগে ন ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আনগৰাকী যিগৰাকী আছে তেওঁৰ সৈতে কথা পাতিম চিৰা পিঠা লাৰু সোৱাদ লৈছে নে এইবোৰ লৈছোঁ ঘৰত কিন্তু ইয়াতে ল'ব পৰা নাই আমি মালিকে দিয়া নাই নেকি চিৰা পিঠা লাৰু সোৱাদ ল'বলৈ মালিকে মানে কালি ৰাতিলৈকে আছিলে কিন্তু বৰষুণ দিয়াৰ কাৰণে অলপমান প্ৰব্লেম হৈ গ'ল আমাৰ চ' আমি এনেকৈ মিঠাই চিঠাই খাই কেনে এনে আনন্দ কৰিছোঁ আৰু দিনটোতো ইয়াতে থাকিব লাগিব আছোঁ আৰু জলপান চিৰা দৈ ব্যৱস্থা কৰা হৈছে নে ব্যৱস্থা কৰিছে আহিব অলপমান দেৰিকৈ আহিব আমি মানুহসোপা এতিয়া আহিছোঁহে আহিব অলপমান সোৱাদ ল'ব মানে আৰু আমি জুতি লগাই হ'ম এতিয়া বিহু আৰু অসমবাসীক চবকে মই জনাইছোঁ হেপী ৰঙালী বিহু চবে এনেকৈ ব্যস্ততাৰ মাজত চবে যাতে বিহুটো পালন কৰে তাকে কৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ হীৰক আপোনাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বিদায় লৈছোঁ এইখিনি মুহূৰ্তত আপোনাৰ পৰা আৰু এনেদৰেই এটা ৰঙীন পৰিৱেশত বিলীন হৈছে উৎসাহৰ মধুময় আলোড়নত বিলীন হৈছে সকলোৱে কৰ্মব্যস্ততাৰ মাজতো বিহুটি নাপাতি কেনেকৈ থাকিব অসমীয়াই আৰু সেইবাবেই সকলো কৰ্মব্যস্ততাৰ মাজতে এনেদৰে ৰঙীন পৰিৱেশত সকলোৱে আজি মানুহ বিহু উদযাপন কৰিছে আমি পুনৰ যাম তিতাবৰৰ সংবাদদাতা আনমোল যাদৱৰ কাষলৈ আনমোল এক আধ্যাত্মিক পৰিৱেশ ভক্তিপ্ৰাণ ৰাইজ ওলাই আহিছে বৰ্ষটোৰ বাবে মংগল কামনা কৰিছে কুশল কামনা কৰিছে কোভিড সৃষ্ট পৰিৱেশে যাতে আৰু মানুহক বিপৰ্যস্ত নকৰে তাৰ বাবে কামনা কৰিছে আজি এই পহিলা বহাগৰ দিনটোত হয় জয়ন্ত মই দেখুৱাম সামগ্ৰিক পৰিৱেশ দেখুৱাম সমূহ ৰাইজ ওলাই আহিছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ঈশ্বৰৰ ওচৰত শ্ৰী চৰণত সেৱা জনাবলৈ কাৰণ সম্পূৰ্ণ বছৰটো যাতে মংগলময় হওক তাৰে কামনাৰে মই ভিতৰলৈ সোমাই যাম এনেদৰে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভক্তপ্ৰাণ ৰাইজে চাকি বন্তি জ্বলাইছে তেওঁলোকে সেৱা আশীষ লৈছে মই সামগ্ৰিক পৰিৱেশটো নিউজ 18 অসম নৰ্থ-ইষ্টৰ দৰ্শকসকলক দেখুৱাই লওঁ এনেদৰে যথেষ্ট ভিৰ কৰিছে ভক্তপ্ৰাণ ৰাইজে মই সমগ্ৰ দৃশ্যটো পোনপ্ৰথমতে নিউজ 18 অসম নৰ্থ-ইষ্টৰ দৰ্শকসকলক দেখুৱালোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি পিনি ইয়াত উপস্থিত হৈছে যাতে পহিলা বহাগ আজি পহিলা বহাগৰ দিনা সেৱা লৈ পিনি যাতে সম্পূৰ্ণ বছৰটো মংগলময় হয় তাৰে কামনাৰে তেওঁলোকে ওলাই আহিছে এনেদৰে তেওঁলোকে ইয়াত চাকি বন্তি জ্বলাই নেদেখাজনৰ ওচৰত শ্ৰী চৰণত তেওঁলোকে আশীষ লৈছে মই সমগ্ৰ দৃশ্যটো পোনপ্ৰথমতে দেখুৱাই লওঁ জয়ন্ত মই ইয়াত ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকৰ পৰা পোনে পোনে মই দুআষাৰমান জানিম তেওঁলোকৰ মন্তব্য হয় 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 তেওঁলোকৰ মন্তব্য সংগ্ৰহ কৰক আনমোল হয় হয় আপুনি আজি পহিলা বহাগ আহি উপস্থিত হৈছে সমগ্ৰ অসমৰ ৰাইজ আহি উপস্থিত হৈছে ইয়াত আজি পহিলা বহাগ নেদেখাজনৰ ওচৰত আশীষ লৈছে যাতে সম্পূৰ্ণ বছৰটো মংগলময় তাৰে কামনাৰে কি ক'ব হয় আজি অসমীয়াৰ বহাগৰ প্ৰথম দিন আজি বহাগৰ প্ৰথম দিনত আমি প্ৰত্যেক বছৰে এই আঠখেলীয়া নামঘৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ আহোঁ নিজৰজনৰ লগতে সমাজৰো কথা চিন্তা কৰোঁ যে যাতে সকলোৱে সুকলমে থাকক আৰু সুখে শান্তিৰে যি সকলোৱে থাকি অনাগত দিনত যদি কাৰোবাৰ কিবা বিপদ বিঘিনি আছে নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ যাতে সকলোৱে
এই নেদেখাজনৰ ওচৰত আশীষ বিচাৰি আহে আৰু আমিও তেনেকৈ আহোঁ আহি আজি নতুন দিনটোত প্ৰথম বছৰ অসমীয়া বহাগৰ প্ৰথম দিনটোত আহি ভগৱানৰ ওচৰত কিবা এটা বিচাৰিলে নিজৰ মনটো ভাল লাগে আৰু পবিত্ৰ পবিত্ৰ লাগে আৰু লগতে সকলো ৰাইজক আপোনালোকৰ মাধ্যমেদি সকলোকো ৰাইজক অসমৰ বিভিন্ন সকলো ৰাইজকে এই আগন্তুক নতুন বৰ্ষ তথা ৰঙালী বিহুৰ উলগ জ্বলাইছোঁ ধন্যবাদ আপোনালৈ শুভেচ্ছা অশেষ থাকিল আৰু ভক্তপ্ৰাণ ৰাইজ আছে মই তেওঁৰ পৰা মন্তব্য ল'ম পোনে পোনে ল'ম যথেষ্ট ইয়াত আহি ৰাইজ উপস্থিত হৈছে তেওঁলোকৰ পৰা পোনে পোনে মই মন্তব্য ল'ম যথেষ্ট আপুনি বাইদেউ অকণমান ক'ৰ পৰা আহিছে আপুনি মই গোলাঘাটৰ পৰা আহিছোঁ আজি পহিলা বহাগ দিনা নেদেখাজনৰ ওচৰত আশীষ ল'বলৈ আহিছে যাতে গোটেই বছৰটো আজি মংগলময় হওক কি ক'ব এই মুহূৰ্তত এই যে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যে ভগৱানে অকল আমাৰ পৰিয়ালটোৱেই নহয় গোটেই সমাজখন অসমখন গোটেই পৃথিৱীখনক যাতে শান্তি দিয়ক যেনেকৈ এতিয়া যুদ্ধ ক্ষেত্ৰৰ পৰা আমি যিমানখিনি অসুবিধা বা মনত কষ্ট পাইছোঁ সেইবিলাকো যেন দূৰ কৰি মানুহ জাতিটোক গোটেই মানৱ জাতিটোকে যেন ভগৱানে ভালে কুশলে ৰাখে সেইটো আছেই হয় কৰোণা মহামাৰীৰ পৰাও লাগে যুদ্ধ বিগ্ৰহ আদিৰ পৰাও যাতে মানুহে শান্তি পায় বহুত কথা ভাবি পেলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যে তেওঁ সকলো দুখ মানুহৰ দূৰ কৰি পেলাই যাতে সকলোৱে মানে জীৱনৰ প্ৰতি শান্তি আনক সেয়ে মোৰ প্ৰাৰ্থনা আপোনালৈ অশেষ শুভেচ্ছা থাকিল ধন্যবাদ জয়ন্ত এটা কথা উল্লেখ কৰিছে এগৰাকী ভক্তই তেওঁ কৈছে অকল নিজৰ কথা নহয় তেওঁ সম্পূৰ্ণ অসমৰ কথা সম্পূৰ্ণ দেশখনৰ কথা যাতে সকলো মংগলময় আৰু শ্ৰীবৃদ্ধি হওক তাৰে কামনা তেওঁ ঈশ্বৰ নেদেখাজনৰ ওচৰত জনাইছে যাতে তেওঁ নিজৰ লগতে সম্পূৰ্ণ দেশখনৰ কথা তেওঁ উল্লেখ কৰিছে যাতে সকলো নিৰাপদে সুকলমে থাকক মই সমগ্ৰ দৃশ্যটো দেখুৱাইছোঁ নিউজ 18 অসম নিউজৰ দৰ্শকসকলক এনেদৰে আশীষ লৈছে চাকি বন্তি জ্বলাই পিনি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভক্তপ্ৰাণ ৰাইজে আশীষ লোৱা দেখা গৈছে তেওঁলোকে নৱজাতকক লৈ আহিছে নিজৰ তেওঁলোকৰ পৰাও অকণমান জানিবলৈ চেষ্টা কৰিম বাইদেউ আজি আপুনি পহিলা বহাগৰ দিনাখন আহি উপস্থিত হৈছে কি ক'ব এই মুহূৰ্তত পোনপ্ৰথমতে মই আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসীলৈ আগন্তুক ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু লগতে এই দুবছৰ যি কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে আমাৰ জনসাধাৰণৰ যি অসূয়া প্ৰীতি আছিল সেই সকলোবিলাক যে নাশ হৈ আজি এই বহাগৰ প্ৰথম দিনৰ পৰাই যে সকলোৰে মাজত শান্তি সমৃদ্ধি বৰ্তি থাকক এয়াই মই আজি ভগৱন্তৰ ওচৰত কামনা কৰিছোঁ ধন্যবাদ পুৱা আমি 7মান বজাত আহিছোঁ আমাৰ ঘৰ দূৰ নহয় ওচৰতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ৰাইজ আহিছে আজি দেখিছোঁ যথেষ্ট ভিৰ হৈছে শ্ৰী নামঘৰত সকলো ৰাইজ আহিছে ইয়াত মানে মানুহ নধৰা হৈ আছে বাহিৰত দেখিছোঁ পৰিৱেশ সুন্দৰ পৰিৱেশ হয় কি ক'ব দুবছৰ যিহেতু আমাৰ অসমীয়া সমাজত আমাৰ বাপুতি সাহোন অসমীয়া ৰঙালী বিহুটি সকলো ৰাইজে খোলা মনেৰে উদযাপন কৰিব নোৱাৰিলে সেয়েহে এইবাৰ যিহেতু পৰিস্থিতি যথেষ্ট হাম কাটিছে পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিছে সেয়ে আমাৰ সদৌ অসমবাসীয়ে পুনৰ আগৰ দৰে ৰঙালী বিহুটি উদযাপন কৰিবলৈ চেষ্টা কৰিছে আৰু সেই দেখি আমাৰো ভাল লাগিছে যে আমি পুনৰ আগৰ পৰিস্থিতিলৈ ঘূৰি যাব পাৰিছোঁ ধন্যবাদ থাকিল আপোনালৈ জয়ন্ত এই সামগ্ৰিক পৰিৱেশটো অতি সুন্দৰ অতি মনোমোহা কাৰণ এই নেদেখাজনৰ শ্ৰীচৰণত সেৱা লৈ পিনে আশীষ লৈছে সকলোৱে ভক্তপ্ৰাণ ৰাইজ নিজৰ লগতে সমাজখনৰ দেশখনৰ বাবে সকলোৱে সেৱা জনাইছে প্ৰাৰ্থনা জনাইছে কুশল মংগল কামনা কৰিছে আজি পহিলা বহাগৰ দিনটোত শ্ৰী শ্ৰী আঠখেলীয়া বৰনামঘৰলৈ আহিছে ভক্তিপ্ৰাণ ৰাইজ চাকি বন্তি জ্বলাই বছৰটো যাতে সুকলমে পাৰ হয় সকলোৰে মংগল কুশল কামনা কৰি এক আধ্যাত্মিক পৰিৱেশত বুৰ গৈছে বিহুবলীয়া ৰাইজ তথা ভক্তিপ্ৰাণ ৰাইজ আনমোল এই মুহূৰ্তত বিদায় জনাইছোঁ আপোনাক আপুনি চাই আছে গুড মৰ্ণিং 18 আৰু গুড মৰ্ণিং 18ত এই মুহূৰ্তত জনাও এটা গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰীয় বিদ্যালয়ত এতিয়াৰে পৰা নাথাকিব সাংসদৰ নামত আৰক্ষণ কেন্দ্ৰীয় বিদ্যালয়ে ইতিমধ্যে সকলো বিদ্যালয়লৈ প্ৰেৰণ কৰিছে এই নিৰ্দেশনা কেন্দ্ৰীয় বিদ্যালয় সংগঠনে বন্ধ কৰিছে বিশেষ ব্যৱস্থাৰ যোগেদি নাম ভৰ্তিৰ ব্যৱস্থা এই বিশেষ ব্যৱস্থাৰ যোগেদি এজন সাংসদে প্ৰতি বছৰে প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ 10 জন প্ৰাৰ্থীৰ নাম প্ৰেৰণ কৰাৰ ক্ষমতা আছিল সাংসদসকলৰ সেই ক্ষমতা কৰ্তন কৰা হৈছে ইতিমধ্যে কেন্দ্ৰীয় বিদ্যালয় সংগঠনে যোৱা 12 এপ্ৰিল তাৰিখে দেশৰ সকলো কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে এই সন্দৰ্ভত দিল্লীৰ পৰা প্ৰকাশিত এখন ইংৰাজী দৈনিকৰ উদ্ধৃতি দি news18.comত উল্লেখ কৰা মতে পত্ৰখনত কোৱা হৈছে যে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ নতুন দিল্লীৰ মুখ্য কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে সকলো বিদ্যালয়ক জনোৱা যায় যে এই শিক্ষাবৰ্ষত বিশেষ ব্যৱস্থাৰ অধীনত কোনো ধৰণৰ নাম ভৰ্তি নহ'ব
আৰু পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত এই নিৰ্দেশ কাৰ্যকৰী হ'ব। সম্প্ৰতি কেন্দ্ৰীয় বিদ্যালয়সমূহত জেনেৰেল শাখাত নামভৰ্তি চলি আছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় বিদ্যালয়ত সাংসদৰ কাৰণে আৰক্ষণৰ বাদেও আন 15-16 ধৰণৰ বিশেষ আৰক্ষণ আছে। বিষয়াজনে জনোৱা মতে সাময়িকভাৱেহে এই প্ৰক্ৰিয়া বন্ধ কৰা হৈছে। 2011 চনৰ পূৰ্বে এটা শিক্ষাবৰ্ষত এজন সাংসদে দুজনক নামভৰ্তিৰ কাৰণে প্ৰেৰণ কৰিব পাৰিছিল। সেয়া বাঢ়ি 2016 বৰ্ষত 10 জন হৈছিল। বিহাৰৰ পৰা বিজেপিৰ সাংসদ সুশীল মোদীয়ে সংসদৰ মজিয়াত এই ব্যৱস্থাৰ বিৰোধিতা কৰি আহিছিল। পূৰ্বে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে এটা শিক্ষাবৰ্ষত 450 জন প্ৰাৰ্থীৰ তালিকা প্ৰেৰণ কৰাৰ ব্যৱস্থা আছিল। ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱাৰ পৰা এই ব্যৱস্থা প্ৰত্যাহাৰ কৰা হৈছিল।